নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ তৰা আৰু সৌৰজগত তোমালোকে বাৰু আকাশৰ তৰাবোৰলৈ মন কৰিছানে আৰু তোমালোকে সৌৰজগতখনৰ বিষয়ে জানানে কিছু কথা আহা আজি আমি সৌৰজগতখনৰ বিষয়ে কিছু কথা জানিম বাৰু আজি আমি আৰম্ভ কৰিছো প্ৰথমতে অকমান চিত্ৰখনলৈ মন কৰা ৰাতিৰ আকাশখন তোমালোকে বাৰু এনেকৈ ৰাতিৰ আকাশখন চাই পাইছানে যেতিয়া আমি ৰাতিৰ আকাশখনলৈ চাওঁ আমি বাৰু কি দেখা পাওঁ তোমালোকে কি দেখা পোৱা আমি একেবাৰে সহজতে দেখা পোৱা বস্তুটো হ'ল ৰাতিৰ আকাশত আমি জোনটো দেখা পাওঁ নহয় জানো আৰু আমি তিৰবিৰাই থকা তৰাবোৰ দেখা পাওঁ অৱশ্যে আমি চিনি নাপাওঁ কিন্তু ৰাতিৰ আকাশত আৰু বহু বস্তু থাকে যিবোৰ যেতিয়া আকাশখন একেবাৰে স্পষ্ট হৈ থাকে মুকলি হৈ থাকে তেতিয়া আমি আৰু কিছু বস্তু তাতে দেখা পাওঁ আহাচোন ৰাতিৰ আকাশত কি থাকে আমি আলোচনা কৰোঁ প্ৰথমতে ৰাতিৰ আকাশখনলৈ মন কৰাচোন গোটেইখন আকাশ অগণন তৰাৰে ভৰি থকা দেখিবা তাৰে কিছুমান উজ্জ্বল আৰু আন কিছুমান সিমান উজ্জ্বল নহয় তিৰবি নকৰাবোৰ হ'ল গ্ৰহ আৰু ৰাতিৰ আকাশত সবাতোকৈ উজ্জ্বল বস্তুটো হ'ল কি চন্দ্ৰ আমি সকলোৱে জানো যে ৰাতিৰ আকাশত আটাইতকৈ উজ্জ্বল বস্তুটো আমি যেটো দেখা পাওঁ সেয়া হ'ল চন্দ্ৰ আৰু জোনটো অৰ্থাৎ আৰু জোনটোৰ চাৰিওকাষে কি থাকে তৰাবোৰে তিৰবিৰাই থাকে নহয় জানো ঠিক আছে বাৰু তৰা গ্ৰহ চন্দ্ৰ আৰু আকাশৰ আন ভালেমান বস্তুক একেলগে কি বুলি কোৱা হয় নভোমণ্ডলীয় এটো অকমান মন কৰিবা নভোমণ্ডলীয় বস্তু বুলি কোৱা হয় সেলেষ্টিয়েল অবজেক্ট নভোমণ্ডলীয় বস্তু বুলি কোৱা হয় আকাশী বস্তু আৰু ইয়াৰ লগত জড়িত পৰিঘটনাৰ অধ্যয়নক কি বুলি কওঁ আমি জ্যোতিৰ্বিজ্ঞান বুলি কওঁ জ্যোতিৰ্বিজ্ঞান কাক কয় আকাশত থকা এই নভোমণ্ডলীয় বস্তুবোৰ আৰু তাৰ লগত জড়িত যিমানবোৰ পৰিঘটনা থাকে এইবোৰক একেলগে কি বুলি কোৱা হয় জ্যোতিৰ্বিজ্ঞান বুলি কোৱা হয় প্ৰাচীন ভাৰতত আমাৰ পূৰ্বপুৰুষসকলে আকাশৰ পদ্ধতিগত পৰ্যবেক্ষণ কৰিছিল আৰু তেওঁলোকৰ সময়ৰ বাবে জ্যোতিৰ্বিজ্ঞানৰ জ্ঞান অতি উন্নত আছিল তেওঁলোকে জ্যোতিৰ্বিজ্ঞানৰ সেই সময়ত জ্যোতিৰ্বিজ্ঞান চৰ্চাটো অতি উন্নত আছিল আকাশত সূৰ্য তৰা চন্দ্ৰ আৰু গ্ৰহৰ গতিপথে তেওঁলোকক ক্যালেন্ডাৰ আৰু পঞ্জিকা উদ্ভাৱন কৰাত সহায় কৰিছিল এইবোৰ মানুহে প্ৰায় নিজৰ দৈনন্দিন আচৰণত ব্যৱহাৰ কৰিছিল আৰু সময়মতে বীজ খিচা আৰু শস্য বাছনিৰ বাবে জলবায়ু আৰু বৰষুণৰ ধৰণ ভালদৰে বুজি পাইছিল ঋতু আৰু উৎসৱৰ তাৰিখ নিৰ্ধাৰণ কৰিছিল অৰ্থাৎ যেতিয়া ক্যালেন্ডাৰখন নাছিলে আগৰ দিনত তেতিয়া তেওঁলোকে ক'ৰ পৰা লৈছিলে এই যে আকাশত সূৰ্য তৰা চন্দ্ৰ আৰু গ্ৰহৰ যিবিলাক গতিপথ আছে সেইবোৰৰ আচৰণৰ ওপৰতে তেওঁলোকে কি কৰিছিলে সময়মতে বীজ খিচা কাম কৰিছিলে শস্যৰ বাছনি কৰিছিলে তাৰপিছত জলবায়ু আৰু বৰষুণৰ ধৰণ ভালদৰে বুজি পাইছিলে ঋতু আৰু উৎসৱৰ তাৰিখো তেওঁলোকে নিৰ্ধাৰণ কৰিছিলে সেইখিনিৰ ওপৰতে নিৰ্ভৰ কৰি এতিয়া আমি আহিছো চন্দ্ৰটোৰ কিছু কথা আমি আলোচনা কৰিম এটা ক্ৰিয়াকলাপ দিয়া আছে ক্ৰিয়াকলাপটো তোমালোকে কৰি চাবা তেতিয়া বেছি ভাল পাবা একেৰাহে একাধিক নিশা চন্দ্ৰটো নিৰীক্ষণ কৰা এটা পূৰ্ণিমাৰ পৰা পৰৱৰ্তী পূৰ্ণিমালৈ এই নিৰীক্ষণ অব্যাহত ৰখাটো বাঞ্ছনীয় তাৰমানে এটা পূৰ্ণিমাৰ পৰা পৰৱৰ্তী পূৰ্ণিমালৈ পুৰা এমাহৰ এটা সময় প্ৰায় 29 দিন এমাহৰ সময় এটা এই চন্দ্ৰটো আমাক কি কৰিব দিছে নিৰীক্ষণ কৰিব দিছে টুকা বহীত প্ৰতি নিশা চন্দ্ৰৰ ছবি আঁকা আৰু ছবিৰ তলে তলে পূৰ্ণিমাৰ দিনাখনৰ পৰা দিনটো উল্লেখ কৰা অৰ্থাৎ তোমালোকে এনে ধৰণে টুকা বহীত ছবি আঁকিবা আৰু পূৰ্ণিমাৰ দিনটোৰ পৰা চন্দ্ৰটো কি ধৰণৰ হৈছে আকৃতিবোৰ কেনেকুৱা হৈছে তোমালোকে টুকি ৰাখিবা চন্দ্ৰৰ আকৃতি প্ৰতিদিনে সলনি হৈছে নে নিশ্চয়কৈ হয় এনে দিন পাইছা নেকি যেদিনা চন্দ্ৰৰ আকৃতি সম্পূৰ্ণ ঘূৰণীয়া যেন লাগে এনে দিন পাইছা নেকি যেদিনা চন্দ্ৰৰ আকৃতি সম্পূৰ্ণ ঘূৰণীয়া যেন লাগে তোমালোকে ক'ব পাৰিবানে কোনটো দিনৰ চন্দ্ৰৰ আকৃতি একেবাৰে ঘূৰণীয়া হয় নিশ্চয়কৈ ক'ব পাৰিবা আমাৰ পূৰ্ণিমা যেদিনা পূৰ্ণিমা হয় আমি গোটেই চন্দ্ৰটো সুন্দৰকৈ ধুনীয়া চন্দ্ৰ এটা দেখা পাওঁ গোল চন্দ্ৰ এটা নহয় জানো এনে দিন গৈছে নেকি যে পৰিষ্কাৰ আকাশ স্বত্তেও চন্দ্ৰটো অদৃশ্য আৰু কেতিয়াবা এনেকুৱা দেখিছানে যে আকাশখন মুকলি পৰিষ্কাৰ হৈ আছে কিন্তু তথাপিও আমি চন্দ্ৰটো দেখা পোৱা নাই অৰ্থাৎ সেই দিনটো কোনটো হ'ব অমাৱস্যা হ'ব চন্দ্ৰটো একেবাৰে
নোহোৱা হৈ যায় আকাশত চন্দ্ৰৰ পৰ্যায় এমাহৰ ভিতৰত দেখা চন্দ্ৰৰ উজ্জ্বল অংশৰ বিভিন্ন পৰ্যায়ক চন্দ্ৰকলা বুলি কোৱা হয় যেদিনা চন্দ্ৰৰ সম্পূৰ্ণ থালখন দৃশ্যমান হয় সেইদিনা কি বুলি কোৱা হয় পূৰ্ণিমা আমি যে ক'লো অকমান আগতে গোল ঘূৰণীয়া চন্দ্ৰটো আমি দেখা পাওঁ সেইদিনা কি হয় পূৰ্ণিমা হয় ইয়াতে এখন চিত্ৰ দিয়া হৈছে চোৱা এয়া পূৰ্ণিমাৰ চিত্ৰটো দিয়া হৈছে আৰু ইয়াৰ পৰা লাহে 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 কি হয় চন্দ্ৰটো কমি 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 আহি থাকে আকৌ এটা সময়ত চন্দ্ৰটো আকৌ ধুনীয়াকে বাঢ়ি 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 গৈ থাকে এইখিনিত একেবাৰে নোহোৱা হৈছে ইয়াৰ পৰা আকৌ চন্দ্ৰটো লাহে 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 এনেকৈ গৈ আছে অৰ্থাৎ ইয়াতে কি হৈছে চন্দ্ৰটোৰ বিভিন্ন ধৰণৰ পৰ্যায়বিলাক ইয়াতে দেখুওৱা হৈছে এই চিত্ৰখনত ইয়াতো ঠিক একেধৰণে এটা সম্পূৰ্ণ জোনটোৰ পৰা লাহে 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 জোনৰ আকৃতিটো আমি যেটো কাচি জোন বুলি কওঁ কাচি জোনৰ দৰে হৈছে আকৌ ঘূৰি 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 কাচি জোনটো আহি পেলাই আকৌ সম্পূৰ্ণ জোনটো দেখা পোৱা গৈছে ইয়াৰ পিছত প্ৰতিনিশা চন্দ্ৰৰ উজ্জ্বল অংশটোৰ আকাৰ ক্ৰমান্বয়ে কি হয় কমি যায় আমি ইতিমধ্যে চিত্ৰত দেখিলোৱে যে চন্দ্ৰটোৰ আকাৰটো কি হৈছে লাহে 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 কমি কমি নোহোৱা হৈ গৈছে পঞ্চদশ দিনত চন্দ্ৰটো দেখা নোপোৱা হয় এই দিনটো কি বুলি কোৱা হয় অমাৱস্যা বুলি কোৱা হয় ইয়াৰ পৰৱৰ্তী দিনটো চন্দ্ৰটো এটা ক্ষুদ্ৰ অংশহে দেখা পোৱা যায় ইয়াক কি বুলি কওঁ আমি কাচি জোন বুলি কওঁ তাৰ পাছত প্ৰতিদিনেই চন্দ্ৰৰ আকাৰ অকমান অকমানকে বাঢ়ি আহে পুনৰাই পঞ্চদশ দিনত চন্দ্ৰৰ পূৰ্ণাংগ দেখা যায় তাৰমানে সেই অমাৱস্যা যে হল অমাৱস্যাৰ দিনা একেবাৰে চন্দ্ৰটো নোহোৱা হৈ যায় তাৰ পিছত অকমান 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 বাঢ়ি বাঢ়ি 15 নম্বৰ দিনটো চন্দ্ৰটো আকৌ সম্পূৰ্ণ চন্দ্ৰটো দেখা পোৱা যায় আকৌ এই সম্পূৰ্ণ জোনটো যিদিনা আমি দেখা পাওঁ তাৰ পিছদিনাৰ পৰা জোনটোৰ আকাৰ কি হয় আকৌ অকমান 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 অকমানকে কমি 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 একেবাৰে 15 দিনৰ দিনা নোহোৱা হৈ যায় চন্দ্ৰৰ পৰ্যায়সমূহ আমাৰ সামাজিক জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ভাৰতৰ প্ৰায় সকলো উৎসৱ চন্দ্ৰৰ পৰ্যায় অনুসৰি পালন কৰা হয় উদাহৰণস্বৰূপে অমাৱস্যাৰ দিনা পালন কৰা হয় দীপাৱলী বুধ পূৰ্ণিমা আৰু গুৰু নানকৰ জন্মদিনৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয় ক্ষীণ চন্দ্ৰৰ 13তম নিশা মহা শিৱৰাত্ৰি পালন কৰা হয় অৰ্ধচন্দ্ৰ দেখাৰ পিছদিনা ঈদ উল ফিতৰ পালন কৰা হয় অৰ্থাৎ চোৱা আমাৰ যিমানবিলাক উৎসৱ পাৰ্বণ থাকে এই গোটেইবোৰ কি হয় চন্দ্ৰৰ যিটো আমি দেখা পাওঁ আকৃতিটোৰ ওপৰত নিৰ্ভৰ কৰি পালন কৰা হয় এতিয়া মন কৰা এটা পূৰ্ণিমাৰ পৰা পৰৱৰ্তী পূৰ্ণিমাৰ সময়ৰ অন্তৰালটো কিমান হয় 29 দিনতকৈ কিঞ্চিত বেছি হয় কিন্তু ভালেমান দিনপঞ্জীত বা কেলেণ্ডাৰত ইয়াক এমাহে ধৰা হয় অৰ্থাৎ এটা পূৰ্ণিমাৰ পৰা পিছৰ পূৰ্ণিমাটোলৈকে কিমান হয় 29 দিন হয় বুলি কোৱা হৈছে চন্দ্ৰৰ প্ৰতিদিনে তাৰ আকৃতি কিয় সলায় এটো আমি জানিব লগা কথা নহয় জানো যে চন্দ্ৰৰ প্ৰতিদিনে তাৰ আকৃতি কিয় সলায় চন্দ্ৰৰ নিজা পোহৰ নাই কিন্তু সূৰ্যকে আদি কৰি আন তৰাবোৰৰ নিজা পোহৰ আছে সূৰ্যৰ পোহৰ চন্দ্ৰত প্ৰতিফলিত হয় আমাৰ চকুত পৰিলে আমি চন্দ্ৰটো দেখা পাওঁ গতিকে চন্দ্ৰৰ যিটো অংশৰ পৰা পোহৰ অংকত পৰা সূৰ্যৰ পোহৰ আমাৰ ফাললৈ প্ৰতিফলিত হয় সেই অংশটোহে আমি মাত্ৰ দেখা পাওঁ মানে চন্দ্ৰটো কি হয় চোৱা যে চন্দ্ৰৰ নিজা পোহৰ নাথাকে চন্দ্ৰটো আমি কেতিয়া দেখা পাম যেতিয়া সূৰ্যৰ পোহৰ চন্দ্ৰত আহিব চন্দ্ৰত প্ৰতিফলিত হৈ পৰিলেহে আমি দেখা পাম গতিকে সূৰ্যৰ যিটো অংশত চন্দ্ৰৰ যিটো অংশত সূৰ্যৰ পোহৰ পৰিব সেই অংশটোৰ পোহৰ প্ৰতিফলিত হলে আমি দেখা পাম যাৰ ফলত কি হয় চন্দ্ৰটো আমাৰ সদায় আমি বেলেগ বেলেগ আকাৰত দেখা পাই ইয়াতে দিয়া আছে কক্ষপথত চন্দ্ৰৰ বিভিন্ন অৱস্থান আৰু তদনুৰূপ চন্দ্ৰকলা এতিয়া চোৱা এই যে আমি ক'লো যে সূৰ্যৰ যি অংশত চন্দ্ৰৰ পোহৰ পৰিব তেতিয়া আমি চন্দ্ৰটো দেখা পাম এইটো বাৰু কিয় হয় কাৰণ চন্দ্ৰটো আমাৰ পৃথিৱীৰ চাৰিওকাষে ঘূৰি থাকে আৰু পৃথিৱীখনে নিজৰ কক্ষপথত সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে গতিকে তেনেকুৱা সময়ত প্ৰতিটো মুহূৰ্তত বা প্ৰতিদিনে একেখিনি সময়তে চন্দ্ৰৰ পোহৰ সূৰ্যৰ পোহৰ চন্দ্ৰত নপৰিব পাৰে যাৰ ফলত চন্দ্ৰটোৰ আকাৰটো আমি কি হয় প্ৰতিদিনে বেলেগ বেলেগ হোৱা দেখা পাওঁ চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰে আৰু পৃথিৱীক প্ৰদক্ষিণ কৰে হয় পৰিভ্ৰমণ কৰে নাইবা আমি পৃথিৱীক প্ৰদক্ষিণ কৰা বুলি কওঁ চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে কৰে পৃথিৱী আকৌ চন্দ্ৰক লগত লৈ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে তোমালোকে চিত্ৰটোলৈ অকমান মন কৰা আমি সকলোৱে জানো এইটো কি হয়
সূৰ্য, এয়া পৃথিৱী আৰু এয়া চন্দ্ৰ। গতিকে চন্দ্ৰই কি কৰে, এই চন্দ্ৰই পৃথিৱীখনৰ চাৰিওফালে এনেকৈ প্ৰদক্ষিণ কৰি থাকে আৰু পৃথিৱীয়ে কি কৰে, চন্দ্ৰক লগত লৈ এনেকৈ প্ৰদক্ষিণ কৰোঁতে পৃথিৱীয়ে আকৌ নিজৰ কক্ষপথত সূৰ্যৰ চাৰিওফালে কি কৰে, পৰিভ্ৰমণ কৰি থাকে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ পাঠটো ইমানখিনিয়ে আছিলে। আশা কৰোঁ তোমালোকে সকলোৱে সুন্দৰকৈ বুজি পাইছা। এতিয়া আমি আহিছোঁ আমাৰ আজি মূল্যায়ন শিতানলৈ। আহাচোন আমি চাওঁ। আমাৰ মূল্যায়ন শিতানত আছে, তলৰ কোনবিধ বস্তু নভোমণ্ডলীয় বস্তু নহয়, নভোমণ্ডলীয় বস্তু নহয়। তলৰ কোনবিধ বস্তু নভোমণ্ডলীয় বস্তু নহয়। নভোমণ্ডলীয় বস্তু অৰ্থাৎ আমি ৰাতিৰ আকাশত যিবোৰ দেখা পাওঁ, নহয় জানো? আকাশত কি কি থাকে? চন্দ্ৰ, তৰা, গ্ৰহ, এই গোটেইকেইটা নভোমণ্ডলীয় বস্তু হয়। কিন্তু উৰাজাহাজখন হয়নে? উৰাজাহাজখন নহয়, নহয় জানো? গতিকে উত্তৰটো হ'ব উৰাজাহাজ। দ্বিতীয়টোলৈ গৈছোঁ, এমাহৰ ভিতৰত দেখা চন্দ্ৰৰ উজ্জ্বল অংশৰ বিভিন্ন পৰ্যায় কি বুলি কয়? এমাহত চন্দ্ৰৰ এটা পূৰ্ণিমাৰ পৰা এটা পূৰ্ণিমালৈকে যদি আমি চন্দ্ৰৰ বিভিন্ন পৰ্যায়বোৰ দেখোঁ, আমি গম পাওঁ যে চন্দ্ৰটোৰ কি হয়, আকাৰবোৰ প্ৰতিদিনে অকণমানকৈ সলনি হৈ থাকে। আৰু চন্দ্ৰৰ যে এই উজ্জ্বল অংশবিলাক যে হয় বিভিন্ন পৰ্যায়, কিন্তু কি বুলি কোৱা হয়? চন্দ্ৰকলা বুলি কোৱা হয়। চন্দ্ৰকলা। তৃতীয় প্ৰশ্নটোলৈ আহিছোঁ, পৃথিৱীয়ে চন্দ্ৰক লগত লৈ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। কথাটো শুদ্ধ নে অশুদ্ধ? পৃথিৱীয়ে চন্দ্ৰক লগত লৈ পৃথিৱীয়ে গোটেই সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। এই উক্তিটো শুদ্ধ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ পাঠটো ইমানখিনিয়ে আছিলে। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোত আমি যিমান কথা আলোচনা কৰিলোঁ তোমালোকে সকলোৱে সুন্দৰকৈ বুজি পাইছা। তথাপিও মই তোমালোকক কিন্তু এবাৰ অনুৰোধ জনাম যে তোমালোকে কিতাপখন আকৌ এবাৰ সুন্দৰকৈ পঢ়িবা আৰু দৰকাৰী কথাসমূহ টুকি ৰাখিবা। আমি আহি আছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। তেতিয়ালৈ নমস্কাৰ।